আমি একেবাৰে খোলাকে কথা পাতিম ন, অচিনাকি নহয় যেন বহু দিনৰ চিনাকি, হয়নে? তোমালোকে সদৌ মইনা পাৰিজাতৰ নাম শুনিছানে? শুনিছা? ওকে, তোমালোকে মইনা পাৰিজাতত আছা? আছা? মইনা পাৰিজাতত আহি তোমালোকক কেনেকুৱা লাগে? এওঁলোকক দেখুৱাব ভাল লাগে, হয় নাই? তো তোমালোকে শুনিলা ইতিমধ্যে চিনাকি কৰাইছে সকলোকে নহয় জানো? তো মই যতীন্দ্ৰনাথ কৃষ্ণ দাস, সদৌ অসম মইনা পাৰিজাতৰ প্ৰচাৰ সম্পাদক, আৰু মোৰ সতীৰ্থ যোগৰাম বৰা, তেখেতে বিজ্ঞান সমন্বয়ক, আৰু মোৰ আন এগৰাকী সতীৰ্থ অতুল বৰুৱা, তেখেতে ৰাজ্যিক সদস্য, লগতে নামনি লখিমপুৰ জিলাৰ মইনা পাৰিজাতৰ সম্পাদক। আৰু আমাৰ ইয়াত উপস্থিত আমাৰ সন্মানীয় আজীৱন সদস্য, লগতে উপস্থিত আমাৰ বিদ্যালয় দুইখনৰ প্ৰধান অধ্যক্ষ আৰু সংস্কৃতিৰ লগত জড়িত প্ৰতিগৰাকী বিষয়ববীয়ালৈ মই মোৰ অন্তৰৰ ফালৰ পৰা শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছো। তোমালোকে জানানে আমি পোহৰ বিচাৰি যাওঁ, হয়নে? কোনে কৈছে কথাষাৰ? কথাষাৰ কোনে কৈছে আমি পোহৰ বিচাৰি যাওঁ? আমি পোহৰ ভাল পাওঁ নে এন্ধাৰ? এন্ধাৰ কিয় বেয়া পাওঁ? পোহৰ ভাল পাওঁ বুলি এন্ধাৰকো বেয়া পাব নালাগিব। পোহৰ ভাল পাওঁ বুলি এন্ধাৰকো বেয়া পাব নালাগিব, কাৰণ এন্ধাৰতহে প্ৰকৃত পোহৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি, হয় নে নহয়? ৰাতি যদি খুব অন্ধকাৰ হয়, একো দেখা নাপায়, আমাৰ নিশা ৰাতিৰ দৰে, তাত যদি চাকিৰ অকণ প্ৰকাশ হয়, তেনেহ'লে বাট কৰি বাই লক্ষ্যস্থান পাবলৈ হৃদয়ত সাহস জাগে, জাগে নে নাই? জাগে। তো আমাৰ জীৱনৰ তেনেকুৱা যিবোৰ অন্ধকাৰ আছে, সেই অন্ধকাৰবোৰ দূৰ কৰিবলৈ আমাক পোহৰৰ সন্ধান লাগে। আৰু এই কথাটো আমাৰ আইতা স্বৰূপ নলিনীবালা দেৱী, আমাৰ ককা স্বৰূপ মহেশ্বৰ ডেকা আদিয়ে কৈ গৈছে। কিন্তু এই কথা আজিৰ নহয়, এই কথা উপনিষদৰ দিনত। তোমালোকে শুনা, ইয়াৰ পিছত তোমালোকৰ ৰসগোল্লা খোৱাৰ পিছত তিতা খালে কেনেকুৱা লাগে সেই কাহিনীও কম। ৰসগোল্লা ভাল পোৱা নাই? ৰসগোল্লাৰ পিছত তিতা খালে কেনেকুৱা লাগিব? বেয়া লাগিব ন? কিন্তু বেয়া লাগে নে ভাল লাগে সেই কথাও কম, তোমালোকে শুনিবা। আৰু ডাঙৰ ল'ৰাকেইটা মোবাইল কেইটা অলপমান সময় চাইলেণ্ট কৰা। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, হয় নহয়? সৰু সৰু ল'ৰা ছোৱালীবিলাকক মাৰ্গদৰ্শন কৰিবলৈ হ'লে প্ৰথমতে নিজেই মাৰ্জিত হ'ব লাগিব, হয়নে? কাৰণ তোমালোকক চাই তেওঁলোকে বাট বুলিব। অসমীয়াত এষাৰ কথা আছে, আগা হাল যিফালে যায় পিছৰ হালো সেইফালেই যায়। গতিকে আগৰ হালবোৰ সাৱধান হ'ব লাগিব, গৰুও পাকৈত হ'ব লাগিব, লগতে হালোৱা, লগতে নাঙল আৰু নাঙলৰ শিৰলুও ঠিক থাকিব লাগিব, ভালদৰে চাব লাগিব, নহ'লে গৰু ভৰিত লাগি গৰু ভৰি ফাংফলীয়া হ'লে পিছত যায় বিপদ আগৰ হালৰো হ'ব পিছৰ হালৰো হ'ব, নহয় জানো? গতিকে বিপদত পেলাব লাগিব নে নালাগে? তোমালোকে মোৰ লগত উত্তৰ কৰিবা, ভাল লাগিব। কাকো বিপদত পেলাব নালাগে, নিজেও বিপদত পৰিব নালাগে। বিপদ আমি ভাল নাপাওঁ, বিপদ উদ্ধাৰ হ'ব বিচাৰো। এই যে তোমালোকক কৈছো আমি পোহৰ বিচাৰি যাওঁ, ইয়াৰ উৎস অনা গৈছে উপনিষদৰ পৰা। তোমালোকে হয়তো শুনা নাই। উপনিষদৰ 4টা মূল শ্লোক আছে। প্ৰথম মূল শ্লোক হৈছে অসতৰ মা সৎগময়। আমাৰ যাত্ৰা অসত্যৰ পৰা সত্যলৈ হ'ব লাগে, আৰু আমি অসত্যৰ পৰা সত্যলৈ কৰি আছো। পৃথিৱীখনক আমি জনা নাই, বুজা নাই, আৰু জন্মৰ পিছৰ পৰা জানিবলৈ বুজিবলৈ শিকি আছো। নুবুজা কথাবোৰ বুজিবলৈ, নজনা কথাবোৰ জানিবলৈ, নকৰীয়া কামবিলাকক ভালদৰে জানি বুজি কৰিবলৈ আমি শিকি আছো, আমি বুজি আছো। তোমালোকৰ পৰাই সেই যাত্ৰা আৰম্ভ হয়। আমিও তোমালোকৰ দৰে শিশু আছিলো। তোমালোকে ফুল দেখিছানে নাই? প্ৰথমতে ফুল হয় নে প্ৰথমতে কলি হয়? কলি যদি কলিতে মৰহি যায় তেনেহ'লে ফুলপাহ হ'বনে নহয়? তো তোমালোকে যদি সেই কলি হোৱা, তেনেহ'লে ফুলপাহ ফুলিবলৈ দিব লাগিব নে কলিতে মোহাৰি দিব লাগিব? ফুলিবলৈ তোমালোকৰ ইচ্ছা আছে নে নাই? তেনেহ'লে
এতিয়া ফুলিবা কেনেকৈ গছ পুলি যদি আমি এটা ৰুই দিওঁ গছ পুলিটোক ডাঙৰ কৰিবলৈ কি কৰিব লাগিব কেৱল পানী দিলে হ'বনে সাৰ পানীও যোগাব লাগিব নহয় এতিয়া তোমালোকক যদি মই একপাক ফুল গছ পুলি বুলি ধৰো তেনেহলে তোমালোকক সাৰ পানী দিয়া মালিগৰাকী কোন মা আৰু দেউতা কোন আমি প্ৰথমতে মা দেউতা তোমালোকক জন্ম কোনে দিয়ে মা দেউতা গছটোৰ পৰা তোমালোকে কলি হৈ ওলাই আহিলা কোনে আনিলে মা দেউতাই লাহে লাহে তোমালোকক ডাঙৰ কৰিবলৈ ধৰিলে তুলি তালি কোনে কৰিলে লাহে লাহে তোমালোকে স্কুললৈকে আহিলা শিক্ষকে তোমালোকক অ আ ক খ শিকিলে কলা আখৰ বুজিবলৈ পঢ়িবলৈ শিকালে তাৰপিছত লাহে লাহে তোমালোকে মেট্ৰিক পৰীক্ষা দিলা বিএ পঢ়িবা পাছ কৰিবা কোনোবাই ডক্টৰ হবা কোনোবাই কিবা কিবি হবা আছে নে নাই সপোন আছে তো এই সকলোবিলাকৰ যিখিনি উৎস তোমালোকক দিয়া যায় সেইখিনি হৈছে জীৱন গঢ়াৰ সাৰ পানী জীৱনৰূপী এই বৃক্ষটো গঢ়িবৰ কাৰণে এইবিলাক হৈছে সাৰ পানী এতিয়া কথাটো হৈছে ডাঙৰ কথা কৰে তোমালোকে বুজি নাপাবা তোমালোকে বুজিব পৰাকৈ মন ইমান ডাঠ হোৱা নাই সেইকাৰণে তোমালোকক মই সৰু সৰু কেইটামান কথা কওঁ তোমালোকে মাত্ৰ মনত ৰাখিবা ওকে তোমালোকে প্ৰথমতে এই কথাটো মনত ৰাখিবা যে মই ভাল মানুহ হ'ব লাগে মই কি হ'ব লাগে ভাল মানুহ হ'ব লাগে এতিয়া কথা হ'ল ভাল মানুহ হ'ব কেনেকৈ সকলোৱে ভাল মানুহ হ'ব বিচাৰে ন কিন্তু ভাল মানুহ সমাজত আছে নে নাই বেছিকৈ আছে নে কমকৈ আছে কমকৈ আছে তোমালোকে বুজি পালাই নে তোমালোকে বুজি পালাই কমকৈ আছে বুলি তাৰমানে বুজি পোৱা হৈছা তোমালোকে সমাজত ভাল পোৱা মানুহৰ সংখ্যা বহুত আছে বেয়া পোৱা মানুহৰ সংখ্যাই কম আছে কিন্তু ভাল মানুহবিলাকৰ নীৰৱতাই বেয়া মানুহবিলাকক উৎসাহিত কৰে আৰু তেওঁলোকে ইমানেই বেয়া কাম কৰে যে পিছত ভাল সমাজখনত তেওঁলোকৰ গুণৰে অৱনমিত হয় আৰু সমাজখন অন্য এখন সুস্থ সুন্দৰ ভাল সমাজৰ পৰা ধিক্কাৰ পায় তো আমি যদি ভাল মানুহকেইটা থিয় দিওঁ তেনেহলে সেই বেয়া মানুহকেইটা কিন্তু নিমিষতে শেষ হৈ যাবনে নাযায় যাবনে যদি আমি একদম খেৰ ইয়াত এটা পুঁজি যদি দিওঁ আৰু যদি এটা DSLR কাটি জ্বলাই দিওঁ কিমান সময় লাগিব খেৰখিনি চাই হওঁতে কিমান সময় লাগিব অকণমান সময় লাগিব ন তো বেয়াবিলাকো তেনেকুৱা কৰিব পাৰি কিন্তু ভাল মানুহ বেয়া হ'ব নোখোজে সেইকাৰণে কয় ভালে পায় ভালক যাবৰে পায় খালক এতিয়া তোমালোকে কোৱা তোমালোকে যাবৰ হৈ খালত যাবা নে ভাল হৈ ভালত যাবা তেনেহলে তোমালোকে সংকল্প কৰা আজি ইফালে ঘূৰাই দিয়ক তোমালোকে কোৱা বুকুত হাত দিয়া ইয়াত কোৱা মই পৰা ভাল মানুহ হ'বলৈ নিজকে প্ৰতিশ্ৰুতি দিলো মই মোৰ পিতৃ মাতৃ শিক্ষাগুৰু বয়োজ্যেষ্ঠজন উপদেশদাতা জ্ঞানদাতা পথ প্ৰদৰ্শকৰ সকলো ধৰণৰ ভাল দিহা পৰামৰ্শ উপদেশ মানি চলিম ভাল মানুহ হোৱালৈ যিখিনি মোৰ ৰীতি নীতি শিক্ষা সংস্কাৰ মানিব লগা থাকিব অতি আন্তৰিকতাৰে শ্ৰদ্ধাপূৰ্বক পালন কৰিম মই ভাল মানুহ হ'ম ভাল মানুহৰ গুণেৰে মানুহৰ অন্তৰ জয় কৰি জগত জিনিম পৰমেশ্বৰৰ প্ৰিয় পাত্ৰ হ'ম ধন্যবাদ এবাৰ নিজৰ কাৰণে জোৰে হাত চাপৰি দিয়া নিজৰ কাৰণে দেই ওকে আমি পোহৰ বিচাৰি যাওঁ আমাৰ যাত্ৰা হৈছে পোহৰ বিচৰাৰ যাত্ৰা নজনা কথাটো জনাৰ যাত্ৰা নুবুজা কথাটো বুজাৰ যাত্ৰা তোমালোকৰ মনত বহুত প্ৰশ্ন আহে নে নাহে তোমালোকে প্ৰশ্ন মনত আহিলে প্ৰথমতে কাক সোধা মা দেউতাক আৰু মা দেউতাই যেতিয়া উত্তৰবোৰ দিয়ে তেতিয়া ভাল লাগে নে বেয়া লাগে তেতিয়া জানা নে নেজানা তেতিয়া জনা হৈ পৰা তো নজনা যিবিলাক কথা
নুবুজা যিবিলাক কথা তোমালোকে প্ৰথমতে মা দেউতাক কবা, মা দেউতাক সুধিবা, স্কুলত আহিলে শিক্ষকক সুধিবা, তোমালোকৰ দাদা বাইদেউক সুধিবা, ককা আইতাক সুধিবা, আৰু নজনা কথাটো সদায় জানিবলৈ চেষ্টা কৰিবা। মানুহে যিমানে নজনা কথাটো জানিব সিমানে তেওঁ জনা হৈ পৰিব। 1 আৰু 1 যোগ কৰিলে কিমান হয়? 1 আৰু 1 বিয়োগ কৰিলে কিমান হয়? 1 আৰু 1 পূৰণ কৰিলে কিমান হয়? এতিয়া তোমালোকে কোনটো হবা কোৱা? 1 আৰু 1 মানে 2। এতিয়া তোমালোকে মন কৰা 1 + 1 + 1 + 1 + 1 কিমান হ'ব এতিয়া? হা? ক্ৰমান্বয়ে দ্বিগুণ হৈ বাঢ়ি গৈ থাকিব। 1 × 1 = 2, 2 × 1 = 3, 3 × 1 = 4, 4 × 1 সেই ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। বাঢ়ি গৈ থাকিব নে নাই? বাঢ়ি গৈ থাকিব। এতিয়া তোমালোকে বঢ়াবলৈ কাম কৰিবা। সদায় কি কৰিবা? বঢ়াবলৈ কাম কৰিবা। যদি আজি তোমালোকক কিবা এটা ভাল উপদেশ দিছে সেইটো মনত ৰাখিবা। দ্বিতীয় দিনা আৰু এটা উপদেশ ল'বা, সেইটোকো মনত ৰাখিবা। কেইটা হ'ব? এতিয়া 10 দিনত যদি 10টা ভাল কথা মনত ৰাখা তেতিয়াহ'লে কেইটা হ'ব? 10টা। তেতিয়া 10টা সমস্যাৰ সমাধান হ'ব নে নহয়? আচ্ছা, বৰষুণত ছাতি লৈ যাব লাগে নে বৰষুণত লাঠি লৈ যাব লাগে? লাঠি লৈ কিয় যাব নালাগে? এতিয়া লাঠি লৈ ক'ত যাব লাগে? লাঠি লৈ জংঘলত যাব লাগে। কিয়? কাৰণ লাঠিটো হাতত থাকিলে জংঘলৰ জন্তু জানোৱাৰে আক্ৰমণ কৰিলে প্ৰতিৰোধ কৰিব পাৰিম। তো বৰষুণত ছাতি, জংঘলত, তো দুটা জ্ঞান পালানে নাই? এতিয়া যদি বৰষুণত ছাতি লৈ নোযোৱা তেতিয়াহ'লে কি হ'ব? জিকি যাবা। কেৱলে জিকিবানে? জিকাৰ লগে লগে চৰ্দি লাগিব, জ্বৰ লাগিব, বেমাৰ হ'ব, ঠাণ্ডা লাগিব, হয় নহয়? আৰু যদি লাঠি নোহোৱাকৈ জংঘলত যোৱা, হঠাৎ যদি জন্তু জানোৱাৰ দেখা পোৱা তেতিয়াহ'লে বাঘে বা ভালুকে খায় নে নাখায় নাজানো, ভয়তে আধা মৰা হৈ যাব। কিন্তু লাঠিটো যদি থাকে সাহস থাকিবনে নাই? আচোন, হয় নাই? তো আমাৰ জ্ঞান হৈছে তেনেকুৱা সাহস, বিদ্যা হৈছে তেনেকুৱা শক্তি। যেতিয়া আমাৰ জ্ঞান আৰু বিদ্যা দুটাই থাকে, বিদ্যা আৰু জ্ঞান কিন্তু দুটা বস্তু হয়। বিদ্যা দদাতি বিনয়ম। যিবিলাক মানুহ বিনম্ৰ, বিনয়, সৰল, সহজ তেওঁলোক হৈছে বিদ্বান। যিবিলাক মানুহ বিদ্বান হয় তেওঁলোকে সদায় সহজ সৰল হয়। যেনেকুৱাকৈ যিবিলাক গছত ফল লাগে সেই গছবিলাক কি হয়? সদায় তলমুৱা হয় নে নহয়? না ওপৰ ফালে থাকে? ফল লগা গছ সদায় তলমুৱা হয়। আৰু ফল নলগা গছবিলাক সদায় ওপৰমুৱা হয়, আৰু তাত কাঁইট বেছি থাকে। কাঁইট বেছি থাকে নে নাই? কাঁইট বেছিকে থাকে। তো আমি বিনম্ৰ যিজন তেওঁক আমি বিদ্বান বুলি বুজিম। তো তোমালোকে যিদিনা বিনয় হ'বা, এতিয়া ধুনীয়াকে তোমালোকে বহি আছা ন? কিমান ভাল লাগিছে। আমি আহি থাকোতে তোমালোকে খেলি আছিলা, তেতিয়া বেলেগ লাগিছে। এতিয়া ধুনীয়াকে বহি আছা, খুব ভাল লাগিছে। তোমালোকক দেখিও ভাল লাগিছে। পিছত তোমালোকক ফটোবিলাক আমি দেখুৱাম, চাবাচোন কিমান ধুনীয়া লাগিছে। নিষ্পাপ এপাহি ফুল সদায় ঈশ্বৰৰ পূজাত লাগে। তোমালোকে মনত ৰাখিবা, পাহি ছিগা ফুল, আউল লগা সূতা, পাহি ছিগা ফুল, আউল লগা সূতা, ছন্দবিহীন গীত আৰু তাল ভঙা নৃত্য কোনোটোৱে ঈশ্বৰৰ সেৱাত নালাগে। অৰ্থাৎ যি পা ফুলৰ পাহি ছিঙে সি কেতিয়াও দেৱতাৰ পূজাত ব্যৱহাৰ কৰা নহয়। যদি সূতা যঁতৰত পকাই থাকোঁতে যদি আউল লাগে তেনেহ'লে সেই সূতাৰে গামচা বা চাদৰ আদি বনাব নোৱাৰিব। যদি গাই থাকোঁতে যদি গীতৰ ছন্দ নাথাকে তেনেহ'লে গীত বেসুৰা হৈ যাব। আৰু যদি নাচি থাকোঁতে ঢোল খোল অথবা মৃদংগত যদি তাল ভাঙি যায় তেতিয়াহ'লে নাচনীয়ে নাচিব নোৱাৰিব। আমি ঠিক তেনেদৰে নিজকে এপাহি ফুলৰ দৰে নিষ্পাপ কৰি ৰাখিব লাগিব, যেন আমি দেৱতাৰ পূজাত লাগিব পাৰোঁ। মনত থাকিব। দ্বিতীয়তে, আমাৰ জীৱনটোত কেতিয়াও আউল লগাব নালাগিব। কেতিয়াও আউল লগাব নালাগিব। ভালকে শুনিবা সকলোৱে, খুব গুৰুত্বপূৰ্ণ।
আমাৰ প্ৰত্যেকৰে জীৱনত আউল লাগি থাকে, কাৰণে সুশৃংখল নহয়, কাৰণে আমি সঠিক পথেৰে যাব নোৱাৰো। আউল লগা সূতাৰে যেনেদৰে গামোচা চালেং চাদৰ বনাব নোৱাৰি, জীৱনত যদি আউল লাগি থাকে তেনেহলে সুস্থ জীৱন আৰু সংসাৰ গঢ়িব নোৱাৰি। মনত থাকিব। গতিকে তোমালোকে কেতিয়াও আউল নলগাবা, অৰ্থাৎ খেলি মেলি নলগাবা। যদি বুজি পোৱা নাই বুজি ল'বা, জনা নাই জানি ল'বা, শিকা নাই শিকি ল'বা। লাজ নকৰিবা শিকতে, কিন্তু খেলি মেলিত নাথাকিবা। বুজি পোৱা নাই বুজি পাইছো বুলি কবা, পিছত তোমাৰেই দিগদাৰ হ'ব। বুজি পালা? নাম্বাৰ 3, তোমালোকে যিকোনো কাম কৰা ছন্দবদ্ধভাৱে কৰা। এই যে আমি একেলগে সকলো মানুহ বহিছো, মই অকলে কৈছো তোমালোকে শুনিছা, এইটো হৈছে ছন্দবদ্ধ। কিন্তু যদি আমি অকণমান ছন্দটোক ছিঙি দিওঁ, তোমালোক যাৰ যি মন যায় কৰা, তেতিয়া কি হ'ব? সব খেলি মেলি হৈ যাব, সব বিশৃংখল হৈ যাব, সব আউল লগা সূতাৰ দৰে হৈ যাব। এই যে মই কথা কৈছো ন, শব্দৰ মাজত এটা বাক্যৰ গাঁথনি আছে, কাৰণে শুনি ভাল লাগিছে, হয় নে নহয়? এতিয়া যদি মই খেলি মেলিকে কওঁ, তেতিয়া বুজি পোৱা যাব নে? নেযাব। গান এটা গাবলৈ ছন্দৰ প্ৰয়োজন হয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ছন্দ আছে নে নাই? বিশ্বৰ ছন্দে ছন্দে, ছন্দ আছে নে নাই? কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ, চকুৰ চিনাকি মাথো দুদিনৰ, সখীমৰ ৰূপ তৃষ্ণা, অসীমত বুৰ যাব, খহি গলে জৰি মৰমৰ। ছন্দ আছে নে নাই? কিমান ভাল লাগিছে ন? হলৌ উঠিল টকৌ গছত লগাই সদৌ মদৌ, জৌ জৌকৈ পৰিল নিয়ৰ, হল জলৌ জপৌ। কিমান ভাল লাগে ন? এই আমি সৰুতে পঢ়িছো, আপুনি পঢ়িছিল নে নাই? পঢ়িছিল না আপোনালোকে? আমি সৰুতে পাইছিলো। আজিকালি তেনেকুৱা ৰসাল ব্যংগাত্মক কবিতাবিলাক পাবলৈ নাই। ল'ৰা ছোৱালীৰ কিতাপবিলাক এই যে কেৱল মাত্ৰ নম্বৰ সংগ্ৰহ কৰিবৰ কাৰণে পাঠ্যক্ৰম প্ৰস্তুত কৰা গৈছে। নীতিপাত কুঁহিপাতৰ দৰে উপদেশমূলক কথা বা কাহিনীবোৰ, কবিতাবোৰ, গল্পবোৰ আজি যেন ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে। হয়তো আকৌ উভতাই আনিব লাগিব, নহলে মানৱ জীৱন সুশৃংখলিত নহব। তোমালোকৰ দৰে নিষ্পাপ জীৱনবোৰ সুন্দৰ জীৱনলৈ ৰূপান্তৰিত কৰাত কষ্টকৰ হ'ব। তোমালোকে যদি ৰূপ হোৱা, তেনেহলে আমি একো একোগৰাকী ৰূপকাৰ, আৰু একো একোগৰাকী সফল ৰূপকাৰ হবৰ কাৰণে যিখিনি গুণৰ প্ৰয়োজন হ'ব, মানৱীয় গুণ, দৈৱী গুণ, ঈশ্বৰীয় গুণ, সেইখিনিক আমি প্ৰত্যেকে লাভ কৰিব লাগিব। আমাৰ গাত মানৱীয় গুণ আছে কাৰণে আমি মানুহ। আকৌ এই মানুহে যেতিয়া পশুৰ দৰে কাম কৰে, তেতিয়া কি হয় কোৱা? মানুহে যেতিয়া পশুৰ দৰে কাম কৰে, তেতিয়া কি হয়? পশু। আচ্ছা, তোমালোকক যদি কোনোবাই কয়, যদি তোমাক কলে তোমাৰ নামটো কি? ইফালে মোক, তোমাৰ নামটো কি? আচ্ছা, তোমাক যদি মই বাঘিনী বুলি কওঁ, তোমাক ভাল লাগিব নে বেয়া লাগিব? কিয়? তোমাক মই বাঘিনী বুলি কৈছো, ভাল লাগিব নে বেয়া লাগিব? বেয়া লাগিব। কাৰণটো কোৱা? কাৰণটো কোৱা? তোমাৰ কি নাম? উঠা। তোমাৰ কি নাম? আচ্ছা, তোমাক যদি মই সিংহৰ দৰে কওঁ, তোমাক ভাল লাগিব নে বেয়া লাগিব? কিয়? কাৰণটো কোৱা? সিংহৰ দৰে, সিংহ শক্তিশালী, বাঘৰ দৰে বাঘিনী শক্তিশালী, কিয় বেয়া লাগিব? তোমালোকে হয়তো বুজি পোৱা নাই। বেছিভাগ মানুহ তোমাক যদি যদি কাৰোবাক আমি বাঘৰ লগত তুলনা কৰো, তেওঁ বৰ ভাল পায়। কিন্তু যদি কুকুৰৰ দৰে তুলনা কৰা, তেতিয়া কিন্তু খুব বেয়া পায়। কাৰোবাক যদি কোৱা যায় তুমি সিংহৰ দৰে শক্তিশালী, তেওঁ ভাল পায়। যদি কোৱা যায় তুমি শিয়ালৰ দৰে চতুৰ ধূৰ্ত, তেতিয়া বেয়া পায়। একেজন মানুহ একবিধ জন্তুৰ উদাহৰণ দিলে বেয়া পায়, একবিধ জন্তুৰ উদাহৰণ দিলে ভাল পায়, হয়নে? আমাৰ অসমৰ সিংহ পুৰুষ কোন? ছাৰ, অসমৰ সিংহ পুৰুষ গৰাকীৰ নাম কি? ৰাধা গোবিন্দ বৰুৱা। তেওঁক সিংহ পুৰুষ বুলি কোৱা গৈছিল, অৰ্থাৎ সিংহৰ দৰে সাহস, শক্তিশালী। অৰণ্যত যিমান জন্তু জানোৱাৰ নাথাকক, যদি সিংহই গৰ্জন মাৰিছে, সব ভয়বিধ হৈ শান্ত হৈ থাকে। তেনেহলে ভাল লাগিব নে বেয়া লাগিব? ভাল লাগিব লাগে ন? কিন্তু ভাল লাগিব নালাগে। মানুহ এজনক যদি মানৱ বুলি কয়, ভাল পাব লাগে। মানুহ এজনক যদি মহামানৱ বুলি কয়, ভাল পাব লাগে। মানুহ এজনক যদি মহাত্মা বুলি কয়, ভাল পাব লাগে।
মানুহ এজনক যদি দেৱতা বুলি কয় ভাল পাব লাগে, মানুহ এজনক যদি ঈশ্বৰ বুলি কয় ভাল পাব লাগে, নৰ যদি নাৰায়ণ বুলি পূজা কৰিব পাৰে ভাল পাব লাগে। কিয়? কাৰণ মানুহ উন্নতি হলে নৰৰ পৰা নাৰায়ণ হ'ব পাৰে, কিন্তু যদি অৱনমিত হয় তেনেহলে অধম পশু হ'ব। কীট জন্তু জানোৱাৰ ইতৰ যিবিলাক জন্তু বা পশুজনী যিবিলাক, সেইকাৰণে যদি কোনোবাই কেতিয়াবা তোমালোকক কোনোবা জন্তুৰ লগত তুলনা কৰি উদাহৰণ দিয়ে, তোমালোকে কেতিয়াও নিজকে সন্তুষ্টি নলবা। সন্তুষ্টি কেতিয়া লবা? যেতিয়া তোমালোকক কোনোবাই কব যে মানুহ হৈও তুমি দেৱতাৰ দৰে, তোমাক প্ৰণাম, সিদিনা তোমালোকৰ জীৱন ধন্য হব। আৰু আমি সেইটো কৰিব বিচাৰিছো সদৌ মইনা পাৰিজাতে। প্ৰথমতে সুস্থ শৰীৰ, দ্বিতীয়তে সুস্থ মন, 3 নম্বৰ সুস্থ বুদ্ধি, 4 নম্বৰ সুস্থ জ্ঞান, আৰু 5 নম্বৰ সুস্থতা হৈছে একটা সুশৃংখলিত জীৱন আৰু সমাজ ব্যৱস্থা তৈয়াৰ কৰাৰ কৌশল। শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই 4টা বিকাশ যিদিনা সম্ভৱ হ'ব, সাৰ্থক হ'ব, সিদিনাই তোমালোকে ভাল মানুহ হবা, সিদিনাই আমি ভাল মানুহ হম। আৰু এই ভাল মানুহ হবৰ কাৰণে আমি প্ৰথমতে ঘৰখনক বেছি গুৰুত্ব দিব লাগিব, মা দেউতাক বেছি গুৰুত্ব দিব লাগিব। তোমালোকে নামঘৰ যোৱা নে নাই? ভাওনা সভা চোৱা নে নাই? তোমালোকে নামঘৰ গলে কি কৰা? সেৱা কৰা। স্কুললৈ আহিলে সেৱা কৰা নে নকৰা? ক'ত? গীতত? কোনে শিকাইছে এই কথাটো? ছাৰৰ কাৰণে এটা জোৰে হাত চাপৰি। আমি সদায় মইনা পাৰিজাতক কওঁ যে বিদ্যালয় আমাৰ জ্ঞানৰ মন্দিৰ। কি? আৰু জ্ঞানৰ মন্দিৰত কোন থাকে? বাগদেৱী সৰস্বতী। পবিত্ৰ হয় নে নহয়? তেনেহলে যেতিয়া আমি চাৰিসীমাত সোমাও, আমি নামঘৰত ভগৱান আছে বুলি বিশ্বাস কৰি যেনেদৰে সেৱা কৰো, গুৰু গোসাঁইৰ আশীৰ্বাদ লওঁ, ঠিক একেধৰণে স্কুলত আহিলে গেটত আমি 2খন হাত তাৰ শ্ৰীত লগাই প্ৰণাম কৰি প্ৰৱেশ কৰিব লাগে। আৰু ক্লাছৰুমত নিজে বহাৰ আগত কিতাপ থৈ কিতাপক প্ৰণাম কৰি কব লাগে, হে আই সৰস্বতী, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, মই তোমাক প্ৰণাম জনাইছো, মই যেন সৎ বিদ্যাৰ গৰাকী হব পাৰো। তোমালোকে কৰা নে নকৰা? নকৰা? তোমালোকে কৰিবা। ছাৰে তোমালোকক এইখিনি শিকাইছে যেতিয়া সেইখিনিও শিকাব। তেওঁলোকক মন্ত্ৰটো দিব ছাৰ, বৰ দৰকাৰ। কাৰণ যিটো বস্তু তুমি পোৱা সেইটো বস্তু সহজত নোপোৱা, সেইটো বস্তু পাবলৈ তুমি বিচাৰিব লাগে। নিবিচাৰিলে কোনোৱে একো দিয়ে নেকি? সেয়ে তোমালোকে মোৰ ওচৰত বহি আছা, মই তোমালোকৰ ওচৰত বহি আছো, তোমালোকে যদি মোৰ পৰা একো নিবিচাৰা মই দিম নেকি? মই যদি তোমালোকৰ পৰা নিবিচাৰো তোমালোকে দিবা নেকি? এই যে মই কোৱেশ্চন কৰিছো তোমালোকে এনসাৰ কৰিছা। আমাৰ সন্মুখত হয়তো বহুত ৰাজভোগ থাকিব পাৰে, হয়নে? ৰাজভোগ থাকিব পাৰে, কিন্তু আমি নিবিচৰাকৈ নোকোৱাকৈ তাৰ পৰা লৈ খাব নোৱাৰো। পাৰো নেকি? নোৱাৰো। কিন্তু বিচাৰিলে দিবনে নিদিয়ে? এতিয়া মনতহে আছে, মুখতহে নাই। গতিকে মনত অহা কথাটো মুখত আমি প্ৰকাশ কৰি দিব লাগে। বিচাৰিলে পোৱা যায়। কি কয়? বিচাৰিলে কোৱা, মোৰ লগত কোৱা, বিচাৰিলে পোৱা যায়। আৰু পাবলৈ হলে বিচাৰিব লাগে। যেতিয়া আমি বিচাৰিম তেতিয়া আমি এনেও পাই যাম। তো যদি তোমালোকে ভগৱানৰ পৰা বিচৰা, ধৰি লও তোমালোকৰ সন্মুখত যদি ভগৱান আহে যে মই তোমালোকক কিবা এটা দিব বিচাৰিছো, তোমালোকে কি ল'বা? কি ল'বা? এজন কোৱা, তুমি কি ল'বা? যদি কি বিচাৰিবা যদি তোমাৰ সন্মুখত ভগৱান আহে? জুম কৰি দিবা। আশীৰ্বাদ। কি আশীৰ্বাদ বিচাৰিবা? ভগৱানতো সকলোকে আশীৰ্বাদ দিয়ে, মা দেউতা আশীৰ্বাদ দিয়ে, গুৰুৱে আশীৰ্বাদ দিয়ে। কি আশীৰ্বাদ বিচাৰিবা? ভালদৰে পঢ়া শুনা কৰিব পাৰো। ভালদৰে কিয় পঢ়া শুনা কৰিবা? ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰো। ভাল মানুহ হবলৈ হলে কি কৰিবা? যিবিলাক মানুহে আনৰ বিপদত সহায় কৰে, আনৰ অসহায় অৱস্থাত সহায় কৰে, আনক
যদি ভোকাতুৰ হৈ থাকে অন্নমুঠি দিয়ে, বাসস্থানহীন হৈ থাকিলে বাসস্থান দিয়ে, আশ্ৰয় দিয়ে, এইবিলাক ভাল মানুহৰ গুণ। ঠিক, এওঁৰ কাৰণে এটা জোৰে হাত চাপৰি দিয়া। কিয় এই যে আমি কথা যে কৈ আছো নহয়, এই কথা কবৰ যিটো সাহস, এই সাহসটোও বৰ দৰকাৰ। এই কাৰণে তেওঁৰ কাৰণে আমি চাপৰি মাৰিছো। তোমালোকে কবলৈ উত্তৰ দিবলৈ চেষ্টা কৰিবা, ঠিক আছে? এটা 4 নম্বৰ তাল ভাঙা নৃত্য। এই যে যেতিয়া নাচনি নাচি থাকে হঠাৎ যদি সাউন্ডটো বন্ধ হৈ যায়, নাচটো ভাল হ'ব নে বেয়া হ'ব নে ৰৈ যাব? ৰৈ যাব, বেয়া হৈ যাব। তো আমি যেতিয়া জীৱনত গৈ থাকিম কৰবাত, উজটি খাই পৰিলে যেনেকুৱাকে আমি কষ্ট পাওঁ, হয়নে? কথা কৈ বাক্য পিছল খালে, জিভা পিছল খালে যেনেকৈ কষ্ট পাওঁ, ঠিক যেতিয়া আমি জীৱনত কৰা কৰ্মবিলাকৰ সুশৃংখলতা নাথাকে, যদি মোবাইলটো মই মোবাইলৰ জাগাত নথওঁ, কিতাপযোৰ যদি কিতাপৰ ঠাইত নথওঁ, চেণ্ডেলযোৰ যদি চেণ্ডেলৰ ঠাইত নথওঁ, চোলা যদি চোলাৰ ঠাইত নথওঁ, তেনেহ'লে ঘৰখন দেখাত শুৱনি লাগিব নে অশুৱনি? কোনোবাই সোমালে ভাল বুলি ক'ব নে বেয়া? তো জীৱনটোক ঠিক তেনেদৰে তালবদ্ধ কৰি ৰাখিব লাগিব, যেন আমি কৰা প্ৰতিটো কৰ্মই সৌন্দৰ্য দিয়ে। কিয় সৌন্দৰ্যৰ প্ৰয়োজন বুলি কৈছো মই? সৌন্দৰ্যই কি কৰে? আকৰ্ষিত কৰে। সৌন্দৰ্যই কি কৰে? আকৰ্ষিত হলে আগ্ৰহ জন্মে। আকৰ্ষিত হলে কি হয়? আগ্ৰহ জন্মে। আগ্ৰহ জন্মিলে জ্ঞান লাভ হয়। কি হয়? জ্ঞান লাভ হলে নিজে নুবুজাটোক বুজিব পাৰি। নিজে কি কৰিব পাৰি? বুজিব পাৰি, আৰু নকৰিবলগীয়াটোক চিনিব পাৰি বা জানিব পাৰি, ভাল কামবোৰ কৰিব পাৰি। মনত থাকিব। গতিকে সদৌ অসম মইনা পাৰিজাতে সদায় পোহৰ বিচাৰি যাওঁ। অৰ্থাৎ তোমালোকে পোহৰৰ পথেৰে যাত্ৰা কৰিছা, আমি পোহৰৰ পথেৰে যাত্ৰা কৰিছো, পোহৰৰ সন্ধান দিবলৈ যত্ন কৰিছো, তোমালোকে ল'ব লাগিব। ল'বানে নাই? তোমালোকে শুনিছানে নাই আমি পোহৰ বিচাৰি যাওঁ গানটো? গাব পাৰা নে নাই? পাৰা? অকণমান থিয় হোৱা আৰু আমি সকলোৱে মিলি গাম। 4, 3, 2, 1 ষ্টাৰ্ট। পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ। আন্ধাৰত জবনিকা ভেদি সিপাৰে কি আছে চাওঁ। আন্ধাৰৰ কাল জবনিকা ভেদি সিপাৰে কি আছে চাওঁ। পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ। তো আমি কাল আন্ধাৰৰ সিপাৰত কি আছে তাক জানিবৰ কাৰণে আমি পোহৰৰ পথেৰে যাব লাগিব। তোমালোকে ভালে থাকা, সুস্থ থাকা, কুশলে থাকা। মইনা পাৰিজাতত আহিবা। তোমালোকে গান গাব শিকিব লাগিব, কবিতা আবৃত্তি কৰিব শিকিব লাগিব, খেলিব লাগিব, ছবি আঁকিব শিকিব লাগিব, ভাষণ দিবলৈ শিকিব লাগিব, কবিতা লিখিবলৈ শিকিব লাগিব, গল্প লিখিবলৈ শিকিব লাগিব, অভিনয় কৰিবলৈ শিকিব লাগিব, নাটক লিখিব শিকিব লাগিব, আৰু সদায় পোহৰৰ পথেৰে গৈ অন্ধকাৰত থকাজনক পোহৰৰ পথত ওলাই আনিব লাগিব। তেতিয়ালৈ তোমালোক সকলোৱে ভালে থাকা, মই আশীৰ্বাদ জনাইছো। নমস্কাৰ।